এতিয়া পুহমহীয়া ৰাতি 12টা বজাত যদি কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায় চালে গা ধুব লাগিব বুলি ওচৰৰ মানুহ লেপৰ তলৰ পৰা ওলাই নাহিব। ৰাতিপুৱা চামগৈ আৰু গা পা ধুম একেবাৰে। মনত ৰাখিব কথাটো, আমাক নিয়মৰ কথা কৈ আছে। গতিকে এই শৰীৰটোক লৈ পেলাই যাতে, পৰিয়ালক লৈ পেলাই যাতে আমি ব্যস্ত থাকিব নালাগে। এতিয়া এই কথাখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে। আপোনালোকে জানে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই তেওঁ বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল, ভাই বিদুৰ কোৱাচোন আমি পঞ্চ পাণ্ডৱৰ সম্পত্তিটো দিব লাগে নে নালাগে। মহাভক্ত বিদুৰে কৈছিল, দাদা পঞ্চ পাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰা উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই ভায়েকৰ সেই সৎ উপদেশ নামানিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰে চব ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে কলৈ গুচি গ'ল, তীৰ্থলৈ গুচি গ'ল। মনত ৰাখিব, আপুনি ভক্তিৰ পথত যদি কোনোবা পৰিয়ালে বাধা দিয়ে, পিতৃ মাতৃয়ে বাধা দিয়ে, সমাজে বাধা দিয়ে, স্বামীয়ে বাধা দিয়ে, আপুনি সকলো বাধা অতিক্ৰম গ'লেও দুখ নহয়। আমাৰ বেদে কৈছে, গুৰু ত্যাগ কৰিলা বিৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ পঠাই পেলাই যেতিয়া কৃষ্ণই খৰমজোৰ মূৰত লৈ উচুপি কান্দি আহি আছিল, যমুনাৰ পাৰতে দুইজনৰ মাজত ভেটাভেটি হৈছিল। বিদুৰে তেওঁৰ মনৰ বিষণ্ণতা দেখি বুজি পাইছিল যে কৃষ্ণ আৰু নাই, আৰু কৈছিল যে তুমি পৰম ভাগ্যৱান যে তুমি প্ৰায়ণৰ কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুবিধা নাপালোঁ। কিন্তু ভগৱানে এটা সুবিধা দিছে যে তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্যভাগী। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ, ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। তেতিয়াহে উদ্ধৱে জানিছিল কৃষ্ণৰ কথা শুনা মানুহজনক চালে শুনিলেও আনৰ পুণ্য হয়। আজি আপোনালোকৰ এজন বা দুজনহে আহিছে ইয়ালৈ, পৰিয়ালৰ সৰহখিনি ঘৰত আছে। আজি আপোনালোকে অহাকেইজনে ভাগৱত শুনি পেলাই যদি ঘৰত গৈ দুটা কথা মনত ৰাখি পেলাই ক'বগৈ পাৰে, ভাগৱতে কৈছে যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপুনি ইয়ালৈ আহি যিটো পুণ্য পাব, আপোনাৰ মুখেদি কথা শুনাজন তাতেই পুণ্য পাব। মনত ৰাখিব কথাটো। এইটো অকল হিন্দু দৰ্শন নহয়, মুছলিমৰো হজ কৰিবলৈ দুখীয়া মানুহবিলাক আৰৱলৈ যাব নোৱাৰে, ধনী মানুহবিলাক যায়। তেওঁলোকে যেতিয়া হজ কৰি ঘূৰি আহে, হাজাৰ হাজাৰ দুখীয়া মানুহে তেওঁলোকক প্ৰথম দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। প্ৰথম দৰ্শন কৰিলে হজ কৰি অহাজনে যিটো পুণ্য, তেওঁ দৰ্শন কৰিলেও সেইটো পুণ্য। মনত ৰাখিব কথাটো। ভাৱনাৰ ইমান মাহাত্ম্য আছে। গতিকে আমি কথাবিলাক আজি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আমি বহুত প্ৰাপ্যৰ পৰা নিজকে বঞ্চিত কৰি ৰাখিছোঁ। গতিকে ভাগৱতে সকলো নিয়মৰ কথা কৈ আছে। পৰীক্ষিতে মানে কি কৰিলে, সেইখিনিতে ভুল কৰিলে, প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল। তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিল। বৈষ্ণৱ হৈ পেলাই কেতিয়াও প্ৰাণী হিংসা কৰিব নালাগিছিল, গুচি গ'ল, পাপ হৈ গ'ল। পহুৰ পিছত দৌৰি পিয়াহত কণ্ঠ শুকাই পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত সোমালে। যি সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। আপোনালোকে যদি এতিয়া মই কোৱা কথাকেইটা যদি একান্ত মনে কোনোবাই শুনি আছে, আপোনাৰ আগে পাছে কোন আহিছে আপুনি ক'ব নোৱাৰে। পৰীক্ষিতে সেই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই, এই বুলি তেওঁ অভিমান কৰি ধনুৰ আগেৰে মৰাসাপ এটা আনি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ ছিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পোৱাৰ লগে লগে দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে। লগে লগে তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰি থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো শুনাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল। মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। গতিকে এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, মই উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল, গংগাৰ পাৰত আশ্ৰয় ল'লেগৈ।
পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে গংগাৰ আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু এই 4 দিন আপোনালোকে ল'বনে নলয়, এই কথাটো উপলব্ধিলৈ আনিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোক প্ৰত্যেকে নামৰ আশ্ৰয় লৈছে, ভাগৱতৰ আশ্ৰয় লৈছে। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে। কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়। শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এইটো বেদৰ বচন, মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি ৰীতিযোগে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে? শালমৰীয়া গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ, বিভিন্ন সমাজৰ লোকে বাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত শালমৰীয়া গাঁৱৰ চাৰিসীমাত থকা সকলো জীৱ ঈশ্বৰৰ অংশ। তোমাৰে সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। এতিয়া তেওঁ মায়াই পায়, এইটো চুত, এইটো বড়, এইটো আপোন, এইটো পৰ, ভেদভাৱ আনি দিলে। গতিকে গুৰুজনে আমাক কৈছে, তুমি দাবী কৰা ভগৱন্তৰ ওচৰত কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। ভাগৱত শুনি যাতে তোমাৰ এই মায়াৰ বন্ধনৰ গাঁঠিবিলাক যাতে মই ছিঙি দিব পাৰোঁ। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্ব সংশয়। ভাগৱত শুনাৰ লগে লগে আপোনাৰ পূৰ্বজন্মৰ যিবোৰ কৰ্মবন্ধৰ গাঁঠি লাগি আছে চব খুলি যাব আৰু সংশয় দূৰ হ'ব। একে সীমাতে এঘৰে সুখত এঘৰে দুখত কিয় আছে বুজি পাব। তেতিয়া আৰু আপোনাৰ হিংসা ভাৱ ইয়াত আহিব নোৱাৰে। আজি এই সংশয়টো দূৰ নকৰাৰ কাৰণে শালমৰীয়া গাঁৱৰ বহুত মানুহ আছে, আনৰ হোৱা দেখিব নোৱাৰে, আনৰ উন্নতি দেখিব নোৱাৰে। আনৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি গ'লে আনে হিংসা কৰে। সেইটো স্বভাৱ যদি আছে আজি ইয়াতে এৰিব। কাৰণ ভাগৱতত ভগৱন্তই কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰো আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একো আত সুখ নাই, অমিছা সবে যত কৰে কষ্ট। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে শিলত মূৰ এচাৰি উপাৰ্জন কৰি থাকক, তেওঁ থকা জেগাকণত যদি পৰহিংসা ভাৱ আপুনি লয়, আপোনাৰ মনৰ কামনা কোনোদিন পূৰণ নকৰে। মনৰ কামনা পূৰণ নকৰিলে আপুনি কেতিয়াও খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, আয়ুস বাঢ়িব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি দিব, সেয়া আৰু ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজত থাকক, সি হাড়লৈকে শুকাই যাব। ঘিউ মৌৱে আপোনাৰ চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখেহে আপোনাৰ ঘৰ বিচাৰি আহিব। আপুনি ভগৱন্তক বিচাৰিব নালাগে, ভগৱন্ত আপোনাৰ ঘৰ বিচাৰি আহিব। ভাগৱতে কৈছে, আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি আপুনি ঈশ্বৰৰ কথা কয় আৰু শুনে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মোত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, দেৱতাক আৰু তিনি তাপে নচুৱাই। আপুনি আনন্দ বিচাৰিব নালাগে, আপুনি বন্ধু বান্ধৱ লগ পালে ঈশ্বৰৰ কথা পাতক, আনন্দ নিজে আহিব। তাকে নাজানি যদি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, আৰু আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া আলোচনা কৰা কিজনৰ কি হ'ব? ভগৱানে কৈছে, পা পাই পৰপীড়নম। আপুনি কাক দুখ দিব? চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আপুনি হিংসা ধৰ্ম কথা পাতি আছে, আনৰ অন্তৰত আঘাত দিয়া কথা পাতি আছে। গতিকে ভগৱন্তই কৈছে, মোকে আঘাত দিবা, মোকে দুখ দিবা, মোকেই অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই নিয়ম এৰিবা। কোনো শাহুৱেকে নাভাবিব বোৱাৰীক মই আজি একদম হৃদয়ত এবাৰ ঠিকছে দি দিছোঁ। কেতিয়াবা কিছুমান শাহুৱেকে লগৰগৰাকীক কয়, মই আজি বোৱাৰীক একদম হিয়ালৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দুখ দিছা? তুমি দুগুণ পাবৰ কাৰণে সাজু হৈ থাকা। বোৱাৰী দেহতো মই আছোঁ, শাহুৰ দেহতো মই আছোঁ। কোনো বোৱাৰীয়ে নাভাবিব শাহুক মই আঘাত দি মই বাচি থাকিম। মনত ৰাখিব কথাটো। না ভুক্তং ক্ষতে কৰ্ম
কল্পকৌটিশ্বৰতয়োপি অৱশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব কথাটো, আপুনি কুকুৰৰ জন্ম ল'ব লাগিব, কাৰণ ভগৱানে আমাক মিলা প্ৰীতি থাকিবৰ কাৰণে মানুহৰ জন্ম দিছে। আপুনি যদি কুকুৰৰ দৰে কাজিয়া কৰি থাকে, আপোনাক ভগৱানে কৈছে মই তোমাক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিব। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া, এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰিবগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই, মনত ৰাখিব। আপুনি কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱটোৱে গৈ আকৌ কুকুৰৰ জন্ম ল'ব লাগিব, আপুনি বাচি যাব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে অৱশেষত মানে তেওঁ অহাৰ লগে লগে গোটেইখিনি দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজ আহি সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? শালমৰীয়া গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্ম, বিভিন্ন পৰিয়াল, বিভিন্ন বংশৰ লোকে বাস কৰিব পাৰে। বংশৰ ভিন্নতা, জাতিৰ ভিন্নতা, সমাজৰ ভিন্নতা থাকিব, আত্মাৰ ভিন্নতা নাই। শালমৰীয়া গাঁৱত কাৰোবাৰ বিপদ এটা হ'লে আপুনি খবৰ এটা নোলোৱাকৈ নাথাকিব। মোৰ পৰিয়ালৰ নহয়, মোৰ বংশৰ নহয়, মোৰ সমাজৰ নহয়, যি হয় আপুনি ভগৱানে বেয়া পাব, ভগৱানে আপোনাক বেয়া পাব। ভগৱানে কাক ভাল পায়? গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা গুৰুজনৰ আগত এগৰাকী মহিয়সী নাৰীয়ে কৈ অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছিল? প্ৰভু, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱানৰ সৃষ্টিৰ সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই চবকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, সমভাৱে ভূত দয়া কৰোঁ সদায়। অ স্বামী তপ স্বামী জপ স্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিচিন্তিও আন। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। যদি স্বামীয়ে ভুল কৰা দেখোঁ, মই তেওঁক সৰল ভাৱেৰে সাৱলীলভাৱে তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ যদি যায়, বোলে কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰি প্ৰধানকৈ 4টা ঠাই দিছিল। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চ গয়াতৈত। এই 4টা ঠাইত কলি থাকে। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাধ্যতি যত তৎ মধ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, যে নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধিৰ ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খাই বিপথে যাব লগা নহয়, তাৰ কাৰণে মই অগ্ৰাধিকাৰ দিওঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। সেই হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী। কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। গতিকে আমাৰ ভাৰ্যাবিলাকক 2টা ভাগত বিভক্ত কৰি দিছে, ধৰ্মিনী নাৰী, অধৰ্মিনী নাৰী। আপোনালোকৰ এই শালমৰীয়া গাঁৱৰ যুৱকসকলে ওচৰৰ গাঁৱৰ বা গাঁওখনৰে দুঘৰ মানুহত মানে আজি তাৰিখৰ বা এই 4 দিনীয় কাৰ্যসূচীলৈ ভাগৱত পাঠৰ কাৰণে আমন্ত্ৰণ জনাই আহিছিল। 2খন ঘৰতে স্বামী স্ত্ৰী উপস্থিত আছিল, কিন্তু আজি তাৰিখৰ ভাগৱত ব্যাখ্যালৈ স্বামীয়ে পাহৰিলে, ঘৰুৱা কামত ব্যস্ত হৈ আছে। ভাৰ্যাই গৈ ক'বগৈ, হেৰি আপুনি কেলৈ 9টা বাজি গ'ল, এতিয়া যাবৰ সময় হ'ল, ভাগৱত ব্যাখ্যা ভাত বহি আছে, জানিব লাগে, আপুনি দেখোন কামত লাগি আছে। এৰাহে মই পাহৰিলোঁ, যাওক সোনকালে গা পা ধুই যাওক। এইবুলি যিগৰাকী আয়ে প্ৰেৰণা দি ভাগৱত ভক্তি ধৰ্মলৈ পঠাব, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব। এখন ঘৰৰ আকৌ আইগৰাকী স্বামীৰ মনত আছে, ভাৰ্যাই পাহৰিলে। স্বামীয়ে নিৰ্দিষ্ট সময়ত গা পা ধুই ওলাই চেলেং চাদৰ গামোচা লৈ আহিবলৈ ওলাওঁতে ভিতৰৰ পৰা আহি আইগৰাকীয়ে দেখিলে, এখেত দেখোন আজি একেবাৰে চেলেং গামোচা লৈ ভকতি হৈ কেলৈ ক'লৈ বা যায়? হেৰি ক'লৈ যায়? বোলে কেলৈ শালমৰীয়া গাঁৱৰ ভাগৱতলৈ মাতি গৈছিলে। নোৱাৰিব, আপুনি ঘৰত আমুক 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 কাম আছে, আপুনি ভাগৱত শুনিবলৈ যাব নোৱাৰিব। এইবুলি যিগৰাকীয়ে বাধা দি ৰাখিব, তেওঁ নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ। মনত ৰাখিব কথাটো। সেই হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী।
কধু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। গতিকে ভাৰ্যা বিবাহৰ সম্বন্ধে অৰ্ধাংগিনী, স্বামীৰ পাপ পুণ্যৰ আধা আধা পাব। ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয়। আচলতে তেওঁলোক ডাক্তৰণী মাষ্টৰণী হয় জানো? নহয়, স্বামীৰ আধা উপাধিটো পাই যায়। এইটো যেনেকৈ বাস্তৱ সত্য, পাপ পুণ্যৰো আধাটো আপুনি পাই যাব। স্বামীয়ে ভুল কৰিলে কাৰ ভাৰ্যাৰ নামটো আহি যাব, ভাৰ্যাই ভুল কৰিলে কাৰ স্বামীৰ নামটো লগত আহি যাব। গতিকে ভাগৱত শুনি ইজনে সিজনক আমি মানে উদ্ধাৰ কৰিব লাগিব। এই কথা ৰাধিকা সতীয়ে কৈছে, বুজিছেনে? স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। হয় নাই? গতিকে এই সৎ গুণবোৰ যেতিয়া কয় বৰ সুন্দৰ হ'ল, যোৱা তুমি পানী আনা, 3টা গাঁঠিৰ এপল পানী এপল মাটি যোগবলৈ ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ মানুহ বানপানী কবলৰ পৰা ৰক্ষা পালে আৰু সেইটো জান আজিও শান্তি জান হিচাপে পৰিচিত হৈ ৰ'ল। এইটো সৌদিনা গুৰুজনৰ দিনৰ কথা, মনত ৰাখিব কথাটো। আমাৰ শাস্ত্ৰৰ প্ৰতিটো কথা আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব। বিশ্বাসে পাইবেতাংক তৰ্কে বহুত দূৰ। আপুনি তৰ্ক কৰিলে আপোনাৰ পৰা বহুত দূৰ আঁতৰি গুচি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব, তেতিয়া সংস্কাৰ হ'ব। যাৰ উপলব্ধি নাই সি জেইছেতহে হৈ থাকিব, তাৰ কোনো সলনি নহয়। আজি কিছুমান মানুহ ভাগৱত শুনিবলৈও যায়, ভকতৰ গুৰিলৈও যায়, কিন্তু কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, লাঠিডাল উলিয়াই আনেই। গতিকে সেইটো শুনাৰ পৰা লাভ নহ'ব দেই, মনত ৰাখিব। আপুনি ভাগৱত শুনি উপলব্ধি কৰিব লাগিব। আপোনাৰ প্ৰত্যেককে আপোনালোকক কিবা এটা নহয় কিবা এটা প্ৰতিভা দিছে, কিন্তু তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবলৈ কৈছে। বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি আপুনি প্ৰতিষ্ঠা কৰিব লাগিব। ধৰ্ম ৰক্ষতি ৰক্ষিত। আজি ইয়াত বহি থকা প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা ভগৱানে দিছে, আপোনালোকে জানিব কি প্ৰতিভা দিছে। কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে, গুৰুজনাই কৈছে তোমাৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবা। চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে দেই, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অস্ত। গতিকে প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একোৰে নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, শালমৰীয়া গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। গতিকে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। গতিকে কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। গতিকে আপুনি কৃষ্ণক কেনেকৈ ৰাখিব? পুৱা গধূলি ধূপ ধূনা জ্বলাব দেই। যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা নাই, সেইখন ঘৰত কৃষ্ণ নাথাকে। কৃষ্ণ ক'ত থাকিব? যেই নাম সেই হৰি জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আজি শালমৰীয়া গাঁৱত কাৰোবাৰ ঘৰত আজি তাৰিখত ধূপ ধূনা জ্বলোৱা পুৱা গধূলি উপাসনা কৰা জেগা অকণমান নাই বুলি মই ভবা নাই। কিবা অভাৱৰ কাৰণে, কিবা অসুবিধাৰ কাৰণে যদি আজি তাৰিখলৈকে আপোনালোকৰ নাই, তেতিয়াহ'লে অহাকালিৰ পৰা ভিতৰতে অকণমান জেগা আছুতীয়াকৈ বেৰা অকণমান দি হ'লেও, ঠগী এখনত গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰিব আৰু জনাব ভগৱানক। হাজৰিকা বাপৰ দৰে, বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, দাস বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছিল, কিন্তু এইকেইটা অসুবিধাৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰাইছ। আপোনাৰ মনৰ বাঞ্ছা ভগৱন্তে পূৰণ কৰিব, কিন্তু আপুনি জনাব লাগিব, তেওঁক জনাব লাগিব। নজনালে আপুনি গোটেই জীৱন শেষ হৈ যাব, আপুনি গুৰুগৃহ অকণমান বনাব নোৱাৰিবও পাৰে। মনত ৰাখিব কথাটো। আৰু যদি নাই বনোৱা, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজি হৰি চৰণ, মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই।
উৰণ বুৰণ গজন ভ্ৰমণ এহি চাৰিমুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম শিৱ চবতে আছে ভগৱান কিন্তু মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় আমাৰ এটা দিব্য জ্ঞান আছে যিটো ইতৰ প্ৰাণী নাই মনত ৰাখিব গতিকে আমাৰ দিব্য জ্ঞানটোৰ জৰিয়তে হৰিৰ পৰম মংগল কথাক সততে পুৰিব গায় আমি মানুহৰ প্ৰথম কৰ্তব্য হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা এটা বা দুটা আপুনি ক'ব এটা বা দুটা ক'ব আমাৰ দাৰ্শনিক কৈছে চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ হাজাৰটা নামৰ পৰা এটা নাম যাতে আপোনাৰ মুখেদি ওলায় মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা ৰাম কৃষ্ণ দুটা আখৰৰ নামটো মুঠতে ক'বলৈ গাবলৈ অভ্যাস কৰক ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ঈশ্বৰৰ নামটো গাবলৈ ক'বলৈ অভ্যাস কৰক ল'ৰা ছোৱালীক শিকাওক মনত ৰাখিব আৰু এই ধৰণে কওঁতে কওঁতে যেতিয়া এটা ষ্ট্ৰং হেবিট হৈ যাব সবল অভ্যাসত পৰিণত হ'ব তেতিয়া অজামিলৰ দৰে নাৰায়ণ কৈ পেলাই মুক্তি পাব অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে পুতেকৰ নাম নাজানে ভগৱানৰ নাম বুলি কিন্তু মাধৱদেৱে আমাক পৰিচয় কৰাই দিছে চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি গতিকে তেওঁ মাত্ৰ পুতেকৰ নাম লৈ আছিলে নাৰায়ণ নাৰায়ণ নজনাকৈ কৈ থাকোঁতেও পাপ দহন হৈ গ'ল আপোনাৰ মুখৰ আগত বিহ অকণমান পৰি আছে আপুনি নাজানে বিহ বুলি অমৃত বুলি বুটলি খাই দিলে বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰোঁ বুলি বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহে মানুহ মাৰিবই ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা অৰ্থ নাজানি লওক সুৰত গাওক বা পঢ়া দৰে গাওক আপুনি মুক্তি পাব জানিবা নাজানি কৰে নামৰ কীৰ্তন আজি আমাৰ বহুত ডেকা ল'ৰা গাভৰু ছোৱালী বহুত পঢ়া ল'ৰা ছোৱালীয়ে ভাগৱত পঢ়িবলৈ ভয় কৰে আজি আপোনালোকে দেখিলে সেই শিশুটো এতিয়া 4ৰ্থ শ্ৰেণীৰ ল'ৰাটোৱে কিমান সুন্দৰকৈ পাঠ কৰিছে তেওঁ অভ্যাস কৰিছে তেওঁ ভৱিষ্যত ভাল মানুহ হৈ যাব তেওঁক ঈশ্বৰৰ কৃপা পৰিছে তেওঁ আদৰ্শৰে যাতে আমিও আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই নিব পাৰোঁ এই কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব ভগৱন্তে প্ৰত্যেককে এটা এটা প্ৰতিভা দি পঠিয়াইছে গতিকে বেয়াটো এৰি ভালটো ল'ব লাগিব বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগিব বেয়া স্বভাৱ বেয়া খাদ্য বেয়া চিন্তা বেয়াবিলাক এৰিবলৈ দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজি বেলাগৈ মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰতে বেহুৱে মুখ সেই সংগটো যদি আজিৰ দৰে আমি 1 ক্ষণ 4 মিনিট সময় যদি আপোনালোকে দৈনন্দিন যদি ঈশ্বৰৰ কথা ক'ব শুনিব গাব পাৰে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হৈ আপুনি মুক্তি লাভ কৰিব পাৰিব মনত ৰাখিব কথাটো এই তত্ত্ব আমাক দি আছে গতিকে পৰীক্ষিতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে চব আহি সমবেত হ'ল সাহস পালে প্ৰেৰণা পালে প্ৰশ্ন কৰিলে কোৱা দেৱ ঋষি কোৱা ৰাজ ঋষি কোৱা ব্ৰহ্ম ঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক মুক্ত কৰিব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো ভাগৱতত উল্লেখ কৰিছে 11 স্কন্ধত কাৰণ মানে ভগৱন্তই 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰত ভক্তি কৰি ঈশ্বৰৰ নাম লৈ তৰিব পৰা শক্তি মানুহৰ বাদে আনক দিয়া নাই গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা ঈশ্বৰক ভজিবই লাগিব কিন্তু কেনেকৈ ভজিলে কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত আন ধৰ্মবিলাক নানা ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি তেওঁ নিজৰ মুখেদি কোৱা ভাগৱত ধৰ্ম যিটো আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে পাতিছে এই ভাগৱত ধৰ্ম ভগৱন্তৰ নিজৰ মুখেদি কৈছে শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ 7 দিন 7 ৰাতি
নীৰৱ নিচ্ছিন্নভাৱে যেতিয়া পৰীক্ষিতক শ্ৰৱণ কৰালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। এতিয়া আপোনালোকৰ ইয়াতে দুজন মানুহ ইতিমধ্যে প্ৰয়াণ হৈছে বুলি মই খবৰ পাইছোঁ। আমি এতিয়া মায়াত আছোঁ কাৰণে মৰিছে বা স্বৰ্গগামী হৈছে, বৈকুণ্ঠগামী হৈছে, প্ৰয়াত হৈছে, বিদেহ হৈছে, ইহলীলা সম্বৰণ কৰিছে, নানান শব্দৰে আমি মানুহ দুজনক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জনক হবে মিছা মহাভাগ। মানুহ মৰিছে বুলি কোৱাটো মিছা কথা কৈছে বুলি। জীৱৰ মৃত্যু নাই, মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকে যদি এই ভাগৱত শুনিব পাৰে সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। এইটো অকল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানে স্বীকাৰ কৰিছে। পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰিছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে ই প্ৰাণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। যদি ভাগৱত নুশুনে আপুনি এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি জন্ম য'তেই নহওক গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাক পিছে পিছে খেদি থাকিব। গতিকে আমি জন্মৰহিত কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব আৰু সংস্কাৰ হ'বৰ কাৰণে। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যাৰ সংস্কাৰ নাই জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, সম্পদশালী নহওক কিম্বা, আপুনি যিমান দামী কাপোৰ নিপিন্ধক কিম্বা, মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। মই গাঁওখনৰ ভিতৰত শালমৰীয়া গাঁৱৰ মোতকৈ বিদ্যাৱন্ত, মোতকৈ ধনৱন্ত, মোতকৈ সম্পদশালী, মোতকৈ জ্ঞানী, মোতকৈ বুদ্ধিমন্ত নাই বুলি যদি 4দিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে, তে তেওঁ সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ভাগৱত নুশুনিলে আপুনি কলিমল মায়ামলৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। আমাৰ 2টা মলিয়ে আমাৰ মনটোক ঢাকি ৰাখে বুলি কপিলে কৈছে। এপিঠিত কলিমলি, এপিঠিত মায়ামলি। কলিমলি ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈছে। আমাৰ শাস্ত্ৰত কৈছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। মানে ব্ৰহ্মাৰ দেহৰ পৰা পুতেক জন্ম হৈ বাপেকক দাবী কৰিছে, দেউতা জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি 4 মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাক কলি নাম দিলা। যিটো ল'ৰা জন্ম হৈয়ে ভোগৰ সামগ্ৰী বিচাৰিছে, ই সাধাৰণ ল'ৰা নহয়। 4খন মুখেৰে ভাবি পেলাই কলি নাম দিলে আৰু ভোগৰ সামগ্ৰী গোটাই দিলে। কি? মলিনী নলিনী নামে 2 ভাৰ্যা দিলা, দুহান্তৰ হন্তে 4 পুত্ৰ উপজিলা। মলিনী নলিনী নামৰ 2গৰাকী ভাৰ্যা বিয়া কৰাই দিলে। এইটো বাহ্যিকতা, আধ্যাত্মিকতাৰ ৰাগ দেশ। তাৰ পৰাই আমাৰ বেয়া ভাৱবিলাক সৃষ্টি হয়। কামক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত। আপোনালোকেও আছে নেকি? মনত ৰাখিব এইকেইটা পুত্ৰ। কামক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ কলিৰ পুতেক, গৰ্ব অহংকাৰ মন্ত্ৰী, বুদ্ধি দিয়া। দম্ভ দেশ ঈৰ্ষা অসূয়াক 4জন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক সেনাপতি আগ্ৰণোৱা। হিংসা পৈক্ষন্য ঈৰ্ষা মদমৎসৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইজনক লগৰীয়া পাতি দিলে। এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। মনত ৰাখিব, কলিৰ এই 16টা বেয়া গুণ যাৰ মনত আছে, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, তেওঁ সৎ চিন্তা সৎ ভাৱনা কৰিব নোৱাৰে। তেওঁ সদায় বেয়া চিন্তা বেয়া কৰ্ম কৰিব। এইটো মনৰ এপিঠিৰ মলি। আন পিঠিত আকৌ কলি মায়ামল আছে। মায়ামলৰো 16টা বেয়া গুণ আছে। শাস্ত্ৰত কৈছে, দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ, এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। এই 16টা কলি আৰু 16টা মায়া, 2 × 32টা।
32টা বেয়া গুণে যাৰ মনত অৱস্থান কৰিব সি কেতিয়াও ভাল চিন্তা কৰিব নোৱাৰে, সি কেতিয়াও ভকতৰ সংগলৈ আহিব নোৱাৰে, নামঘৰলৈ আহিব নোৱাৰে। মনত ৰাখিব কথাটো। মানে চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে, চুম্বকৰ ধৰ্ম, কিন্তু মামৰ থকা লো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, এইটো মানুহৰ ধৰ্ম, কিন্তু মামৰ লগা জীৱই শুনিব নোৱাৰে। আমাৰ বিজ্ঞানৰ ভাষাত মামৰ বুলি কয় আৰু আমাৰ শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ বুলি কয়। যিটো জীৱৰ গাত মামৰ বা কৰ্মবন্ধ লাগি আছে সি নামঘৰলৈ সহজে আহিব নোৱাৰে, ঈশ্বৰৰ কথা শুনিবলৈ আহিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে সেই মামৰ গুচাব লাগিব। মাকে ক'লে বোপাই মনৰ মলিক মায়াৰ মলিক গোটোৱা উপায় বোলে মা উপায় এটা আছে, মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব, নহ'লে আপুনি কেতিয়াও সেই মায়ামল কলিমলৰ পৰা মুক্ত হ'ব নোৱাৰে। এই তথ্য দিছে। এতিয়া অৱশেষত শুকদেৱে আহি যেতিয়া দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতক শুনাই দিলে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। যদি দ্বাদশ স্কন্ধ শুনাৰ কাৰণে পৰীক্ষিতে গতি পায়, শালমৰীয়া গাঁৱৰ জীৱবিলাকে গতি পাবনে নাপাব? কিন্তু আপোনালোকে 12 স্কন্ধ ভাগত শুনাৰ পৰিৱেশ সৃষ্টি কৰিছেনে নাই? আপোনালোকে কৰ্ম আঁচনি ল'ব লাগিব দেই। আপোনালোকে প্ৰত্যেক ডেকা ল'ৰা, গাভৰু ছোৱালী, মহিলা, পুৰুষে ভাগৱত পঢ়িব পাৰে, তাত কোনো বাধা নাই দেই। দাড়ি থকা দাড়ি নথকা, শৰণীয়া অশৰণীয়া সকলোৱে পঢ়িব পাৰে, অধ্যয়নত বাধা নাই। এতিয়া মাষ্টাৰ ডিগ্ৰী অসমীয়াত লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰত দশম কীৰ্তন, ঘোষা ৰত্নাৱলী, গীতা ভাগৱত লৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। জ্ঞান অৰ্জনত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ হ'ব। মনত ৰাখিব কথাটো। আপোনালোকে প্ৰত্যেকেই পৰিকল্পনা কৰক, মই জীয়াই থকা কালত এই শালমৰীয়া গাঁৱৰ এজন যুৱক হিচাপে, যুৱতী হিচাপে, মহিলা হিচাপে মই ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলোৱা সময়ত এটা অধ্যায় পঢ়িবলৈ আপোনাৰ সময় নাই, বহুত দীঘল। এটা দুটা স্তম্ভত এটা পাঠ হয়, এটা স্তম্ভ পঢ়ি তাতে চিনটো দি গধূলা আকৌ তাৰপৰা পঢ়ক। আমাৰ তাতে এজন মানে MBBS ডাক্তৰ, চাইল্ড স্পেচিয়েলিষ্ট, তেওঁ এদিন মোক চেম্বাৰলৈ যাওঁতে কাণত গামোচা দেখি মোক সুধিলে আপোনাৰ ঘৰ ক'ত, নাম সুধিলে। মই নামটো কওঁ, বাপ আপোনাৰ নামটো মই পাইছোঁ ইউটিউবত, বহক বহক বুলি চকীখনত বহুৱাই তেওঁ পেচেণ্ট চোৱা বাদ কৰি মোক প্ৰশ্ন কৰিছে, প্ৰভু মই আপোনাক কথা এটা সুধোঁ, অকণমান মোক ক'বচোন। মই বোলো কওকচোন। যে মই ডাক্তৰ হোৱা দিনৰ পৰা পুৱা গধূলি মই ঈশ্বৰ উপাসনা নকৰাকৈ মই পেচেণ্ট নাচাওঁ, আৰু মই ভাগৱতৰ এটা স্তম্ভ পঢ়ি লোৱাৰ পিছতহে মই আকৌ পেচেণ্ট চাবলৈ ওলাই আহোঁ। এনেকৈ পঢ়োঁতে পঢ়োঁতে মই 3 বাৰ ভাগৱত লুটিয়াই এতিয়া 4ৰ্থ স্কন্ধ পুৰঞ্জন আখ্যান পঢ়ি আছোঁ, কিন্তু মই চব অৰ্থবিলাক বুজি পোৱা নাই। বাপ মোৰ কিবা অপৰাধ হ'ব নেকি? এতিয়া মই ক'লোঁ, ছাৰ আপোনাৰ অপৰাধটো দূৰৰ কথা, আপুনিতো গতি পালেই, আপোনাৰ ঘৰখনৰ জীৱকেইটাক আপুনি গতি দিলে, আপোনাৰ চেম্বাৰলৈ আহি যিবিলাকে কেঁচুৱা বুকত লৈ পেলাই আপুনি ভাগৱত পঢ়ি ওলাই নহালৈকে চোতালত ৰৈ আছে, সেই জীৱবিলাককো উদ্ধাৰ কৰিলে। আমাৰ ভাগৱতত কৈছে, একেজনে যদি নামৰ ওচৰলৈ শুনে মানে পাপ সবাৰো হৰৈ। ভাগৱতৰ শব্দধ্বনি যিমান দূৰলৈকে শুনিব, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্য থাকে, উদাৰ চৰিত্ৰ, কীট পতংগকো সিটো কৰে পবিত্ৰ। এই 4 দিনীয়া অনুষ্ঠানে আপোনালোকক অকল শালমৰীয়া গাঁওখনকে শুদ্ধ কৰা নাই, এই মাইক্ৰফোনৰ জৰিয়তে নামৰ আৰু ভাগৱতৰ ধ্বনি যিমান দূৰলৈকে গৈছে সিমান দূৰলৈকে মানুহটো দূৰৰ কথা, মানে জীৱ জন্তুবিলাকো উদ্ধাৰ হৈছে। গতিকে আপোনালোকৰ 4 দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ বাহিৰেও যদি জগতৰ উপকাৰ কৰে, আপোনালোকৰ সেৱকীসকলৰ কি হ'ব? আমাৰ বেদে কৈছে, পৰোপকাৰে পুণ্যম। আপোনালোকৰ গোটেই শালমৰীয়া গাঁৱৰ পুণ্য অৰ্জন হৈ গ'ল। মনত ৰাখিব, এইটো অক্ষয় পুণ্য হ'ব। এই ধৰণে যাতে আমি প্ৰতি বছৰে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই আহ্বান জনালোঁ। আৰু শুকদেৱে এতিয়া মৰিবলৈ 7 দিন আছে দেই, মনত ৰাখিব। পৰীক্ষিত যদি 7 দিনত মৃত্যুৰ ক্ষণ গণি থকা পৰীক্ষিতক এতিয়া এই 4ৰ্থ স্কন্ধৰ বৰাহৰ ভূমি উদ্ধাৰ নামৰ কাহিনীটো শুনাইছে। চিন্তা কৰক কথাটো, এই পাঠটোৰ কিমান তাৎপৰ্য আছে। 7 দিন সময় আছে। পৰীক্ষিত যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে বাৰু? আপোনাৰ মোৰো 7 দিনে দেই। আজি কি ৰবিবাৰ নহয় জানো? আজি দেওবাৰ হয় নহয়? আজি বৃহস্পতিবাৰ, অহা বুধবাৰলৈ। আজি বৃহস্পতিবাৰ বা অহা বুধবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে দেই, আধা ৰূপে লৈছে। আমাকে কৈ আছে, কোনে জানে মই ঘৰ পামগে নে নাপাম। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল।
পদুম পাতৰ পানীৰ লগত আমাৰ দেহত থকা জীৱটো তুলনা কৰিছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই, আমাৰ দেহত থকা জীৱটো কি পৰিস্থিতিত, কি সংঘাতত, কি হেৰিয়াত ওলাই যাব তাৰো সিদ্ধান্ত নাই। জুবিন গাৰ্গে ভাবিছিলে নেকি সমুদ্ৰত গৈ মই জীৱনটো এৰিম বুলি? গুচি গ'ল। এয়া জ্বলন্ত প্ৰমাণ। গতিকে কোনেও নাভাবিব যে মই সদায় জীয়াই থাকিম। গতিকে দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতেই, হাতৰ কৰ্মশক্তি থাকোঁতেই, মুখৰ বাক শক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আপোনালোক 10 বন কাটি কৰি আহিব। তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈল। আন কামবোৰ এৰি থৈ আহিব। আন কামে আমাৰ জীৱক সদগতিত সহায় কৰিব নোৱাৰে। গতিকে ভকতিয়েহে কৰিব। আন যত সবে মিছা ভক্তিৰ অভাৱে। গতিকে আমি উঠি অহা প্ৰজন্মক, সমাজখনক যাতে এই আদৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে উদ্যোক্তাসকলে যদি এই কৰ্ম আঁচনিটো আগুৱাই নিব পাৰে, তেতিয়া একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, বেদৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। শালমৰীয়া গাঁৱত আপুনি বসবাস কৰি, ভগৱানে আপোনাক শালমৰীয়া গাঁৱত বসবাস কৰাৰ কাৰণে দিছে। আপুনি এইখন গাঁৱত বাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে কি আদৰ্শ এৰি থৈ গ'ল? সেই আদৰ্শই হ'ব আপোনাৰ ৰুক্মিণী মন্দিৰ। দেহ দ্বাৰকা কালসাগৰ, এদিন এই দেহ দ্বাৰকা কালসাগৰত বিলুপ্তি হৈ যাব। কিন্তু আপুনি এইখন গাঁৱত কি ভাল আদৰ্শ এৰি থৈ গ'ল? সি আপোনাক চিৰসজীৱ, এভাৰগ্ৰীণ চিৰসজীৱ কৰি ৰাখিব। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মানে জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, এতিয়া জুবিন গাৰ্গো নাই। কিন্তু তেওঁলোকে সমাজৰ কাৰণে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰসজীৱ কৰি ৰাখিব। মনত ৰাখিব কথাটো। আমি ভাগৱত শুনি সেই আদৰ্শৰে যাতে মই গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে কিবা এটা যাতে ভাল আদৰ্শ এৰি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকেই সংকল্পবদ্ধ হ'ব লাগিব। তেতিয়াই আমাৰ আজি ভাগৱত শুনাৰ সাৰ্থকতাটো হ'ব। এতিয়া শুকদেৱে 7 দিন, আমাৰো 7 দিনে আছে দেই। 7 দিনৰ ভিতৰতে আপুনি ভাগৱত বা ঈশ্বৰৰ কথা শুনাৰ কাৰণে, কোৱাৰ কাৰণে যত্ন কৰিব। তেতিয়া আপোনাৰ শাৰীৰিক মানসিক বিকাশ হ'ব। বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি লোকগীত গাব, বৰগীত গাব, মানে কীৰ্তন গাব, ঘোষা গাব, গীতা গাব, তাৰ মগজটো শুদ্ধ হৈ থাকিব। মনত ৰাখিব, আপোনালোকে সদায় ঈশ্বৰৰ নাম গাবলৈ, ক'বলৈ যত্ন কৰিব, মগজটো শুদ্ধ হৈ থাকিব। আৰু যি হাত চাপৰি মাৰি ভকতৰ লগত নাম গাব, বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। ভগৱন্তৰ নাম আনন্দ মনে ল'ব, ভগৱানে আপোনাক বিৰাট ভাল পাব, ভগৱানে আপোনাৰ লগত থাকিব। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। আপোনালোকে নাচিবলৈও শিকিব দেই। সমাজত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰত গৈ কঁকাল ভাঙি অকলে অকলে অকণমান নাচিব দেই। তেতিয়া চেহেৰা ভাল হ'ব, মন আনন্দ হ'ব, আয়ুস বাঢ়িব। মনত ৰাখিব, শংকৰদেৱে এই নামঘৰটো বনাই থ'বলৈ দিয়া নাই। আপোনালোকৰ শালমৰীয়া গাঁৱত জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক এইটো নামঘৰত মানে দুজনা মহাপুৰুষৰ 6খন 12খন নাটৰ এখন নাটক যদি মানে প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি ল'ৰা ছোৱালীক শিক্ষা দি যদি ইয়াত যদি আপোনালোকে পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে বেদে কি বুলি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। আপোনালোকৰ 4ৰ্থ দিনা ভাওনাৰ ব্যৱস্থা ৰাখিছে। সেই ভাওনাক নিৰ্গুণ কৃষ্ণৰ গুণলীলা যিসকল শিল্পীয়ে এই নামঘৰত পৰিৱেশন কৰিব, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আৰু যিসকল দৰ্শকে 4ৰ্থ দিনাখনৰ ভাওনা চাবলৈ আহিব, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈক্যৰ ওপৰে সংস্থিতা। আপোনালোকে চাবলৈ অহাসকলক তলৈক্য অৰ্থাৎ বৈকুণ্ঠত ঠাই দিব। আজি ভাগৱত শুনিবলৈ যিসকল আহিছে, আমাৰ ঠাই ক'ত আছে? বৈকুণ্ঠত। মনত ৰাখিব কথাটো।
গতিকে আপুনিয়েই আপোনাৰ জীৱন গঢ়োতা, আপোনাৰ ভাগ্য আপুনি গঢ়িব লাগিব, আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপুনি নিজক ভাল কৰিব, সমাজখন ভাল কৰিব লাগিব, পৰিৱেশ ভাল কৰিব পাৰিব। দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি গঢ়িব লাগিব, আপোনাৰ ভাগ্যখন আনে গঢ়ি নিদিয়ে। আপোনাৰ ল'ৰা ছোৱালীকেইটা আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব। মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট হৰি ভজি আপোনাক কটায়। বাছ, ভাগৱত যিখন নামঘৰত হৈ যাব সেইখন নামঘৰ উন্নতি হ'বই, সেইখন গাঁও ঐক্য সম্প্ৰীতি প্ৰেমৰ মাজত থাকিবই, এইটো স্বাভাৱিক। পূৰ্বৰ যদি কিবা আলহী আহিকা আছে চব নাইকিয়া হৈ যাব ভাগৱত শুনাৰ লগে লগে। এই তথ্য আপোনালোক দিছে। এতিয়া বৰাহৰূপী বৰাহে ভূমি উদ্ধাৰৰ সম্পৰ্কত মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ আছে। বিদুৰে সুধিছিল উদ্ধৱ, ভগৱানে যাবৰ সময়ত মোৰ বিষয়ে কিবা কৈছিল নেকি? খুৰা, আপোনাৰ বিষয়ে ক'বলগীয়া কথাখিনি মৈত্ৰেয়ৰ আগত কৈ গৈছে। আপুনি মৈত্ৰেয় ঋষি আশ্ৰমত গ'লেই সকলো কথা জানিব পাৰিব। এতিয়া মানে উদ্ধৱৰ মুখে সেই কথা জানি বিদুৰে বাহিৰে বাহিৰে মৈত্ৰেয় ঋষিৰ আশ্ৰমত গৈ এই কথা শুনিছে। এতিয়া এই বৰাহৰ ভূমি উদ্ধাৰৰ কাহিনীটো মৈত্ৰেয় ঋষিয়ে বিদুৰক কোৱাৰ চলেৰে আমাক কৈ আছে। কি বুলি কৈছে? মৈত্ৰেয় বদতি শুনি উক আতপৰ, এহি মতে চিন্তি যেবে আছে সৃষ্টিকৰ। ব্ৰহ্মাই যেতিয়া চিন্তা কৰি আছে, পাছে প্ৰভু ভকত বৎসল ভগৱন্ত, ভকত ব্ৰহ্মাকো আতি চিন্তা দেখিলন্ত। ভগৱন্ত ভকত বৎসল, মনত ৰাখিব দেই। ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায়। আপুনি নিজে ভকতৰ প্ৰিয় হ'বলৈ হ'লে, আপোনালোকৰ ঘৰখন বা সমাজখন ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আমি প্ৰত্যেকেই ভকত হ'ব লাগিব দেই। ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ এটা জাতীয় পোচাক, এটা সংস্কৃতিহে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব দেই। ভকত, তেতিয়া আপুনি ভগৱন্তৰ প্ৰিয় হ'ব পাৰিব। এই 3টা আখৰে আমাক কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান আমাৰ সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰেই সন্তান। আমি এতিয়া সেই পিতৃক কেনেকৈ সন্তুষ্ট দিব লাগিব? সেই কৃষ্ণ পুদিবে দ্ৰব্য লাগে মাত্ৰ নাম। ৰাতিপুৱা গধূলি তেওঁৰ নাম এটা ল'ব লাগিব আৰু কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। হাজাৰ নাম পুঞ্জীভূত কৰি ৰাখিছে, তাৰপৰা এটা নাম ক'বলৈ অভ্যাস কৰিব লাগিব দেই। দিনটোত 20,000টা নামৰ পৰা এটা নাম যাতে আমাৰ মুখেদি ওলায়, আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখেদি যদি ওলায়। ঈশ্বৰৰ নাম যি ক'ব সি ভকত। হৰি নাম ঘোষি কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। আপুনি কলি যুগৰ ভকত হ'বলৈ হ'লে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আপোনাৰ মুখত ওলাবই লাগিব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আপোনাৰ মুখত লাগিব, তেতিয়া ভকত। আৰু ভকত তৰিব অভকত মৰিব। কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। আপুনি বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী হ'ব পাৰে, যদি আপোনাৰ মুখত ঈশ্বৰৰ নাম এটা নোলায় আপুনি অভকত। ঈশ্বৰৰ নাম মুখত নহা জীৱবিলাক, মানুহ নামৰ জীৱবিলাক খাবলৈ জীয়াই থকা জীৱ বুলি কৈছে। কোনে? দাৰ্শনিক পণ্ডিতে। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এই কথা নজনাৰ কাৰণে আমাৰ এতিয়া সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে, তে সেইজন খাবলৈ জীয়াই থকা মানুহ। তেনেকুৱা মানুহ স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত কৈছে। লক্ষী স্বয়ম্বৰক লক্ষীক পাবৰ কাৰণে দৈত্যগুৰু শুক্ৰাচাৰ্যও আহি বহি আছিলেহি।
তেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্যক উদ্দেশ্যি লক্ষ্মীয়ে কি বুলি কৈছে, জানো দৈত্যগুৰু শুক্ৰ সুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। তুমি এজন জ্ঞানী মানুহ বুলি মই তোমাক চিনি পাওঁ, কিন্তু তুমি বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে মোৰ লগত সদায় কাজিয়া কৰিব। কেঞ্চেল কৰি দিছে দেই। বেছি লোভবিলাক আমাৰ স্বামী, বেছি লোভিয়া স্বামীক ভাৰ্যাই ভাল নাপায়। আপোনালোকৰ কাৰোবাৰ বেছি হৈ আছে যে আজিৰ পৰা কমাবলৈ যত্ন কৰিব, হে নাই। পৰশুৰামৰ ওচৰত গৈ পেলাই কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। এওঁ এজন ধাৰ্মিক মানুহ বুলি মই জানো, কিন্তু কাৰো প্ৰতি মৰম নাই। আকবৰী কোনে ভাল বোলাইবে ক বাপে, অকাৰ্যত নষ্ট কৰিবে মানে ইহাংক বৰিলে মূৰত নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেঠা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। গতিকে কেঞ্চেল কৰিছে দেই। আপোনালোকৰ ভাৰ্যাৰ প্ৰতি মৰম থকা স্বামীকহে ভাৰ্যাই ভাল পায়। কাৰোবাৰ মৰম কমি আছে যদি আজিৰ পৰা অলপ বঢ়াব আৰু দেই। ভাগৱত শুনি আমি সংস্কাৰ হ'ব লাগিব, নহ'লে আমাৰ জীৱনৰ সাৰ্থকতাটো নহ'ব। গতিকে এনেধৰণে দুৰ্বাসাৰ ওচৰত গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ সদায়ে নুগুচে টান ক্ষুদ্ধ অহংকাৰ, আকবৰী কোনে ভাল বোলাইবে ক বাপে, অকাৰ্যত নষ্ট কৰিবে ক চন্দ সাপে। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, খঙৰ ভমকত কেতিয়াবা অকাৰ্যতে সাপ দি ভস্ম কৰিব। স্বামীবিলাক বেছি খঙাল হ'ব নালাগে দেই, খংবোৰ অলপ দমাবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত আপোনাৰ ব্ৰহ্মাৰ ওচৰত গৈছে, আচন্ত বিধাতা সেৱৈ সুৰাসুৰ আতপৰে আন আউৰ নাহি কামটোৰ, ভুলহীয়া যিটো নিজ দুহিতাক হৰে, নিতে কোলা হ'লে যাব ইহাংক বৰিলে। ব্ৰহ্মাৰ নিচিনা কামাতুৰ হ'ব নালাগে, গতিকে ব্ৰহ্মাক নাকচ কৰে। এই ধৰণেই সকলো বেয়া গুণবিলাক নাকচ কৰি অৱশেষত বিষ্ণুক বৰ কৈছে। আমাৰ উঠি অহা গাভৰু ছোৱালীবিলাকে ভাল স্বামী ভৱিষ্যত জীৱন সংগিনী গঢ়িবলৈ হ'লে ভাগৱত পঢ়ি ল'ব দেই। ভাগৱত নপঢ়িলে আপোনালোকৰ জীৱনৰ কেতিয়াবা দাম্পত্য জীৱনত সংঘাত আহিব পাৰে, কাৰণ স্বামী যদি চিনি নাপায় সংঘাত আহিব। আৰু স্বামীয়েও কেনেকুৱা ভাৰ্যা বিয়া পাতিব লাগে চব ইয়াত আমাক দিয়া আছে। মই উঠি অহা যুৱক যুৱতীসকলক আহ্বান জনাইছোঁ, আপোনালোকে কিতাপ পঢ়া দি অধ্যয়ন কৰক ভাগৱতখন, এবাৰ লুটিয়াই দিয়ক, জীৱ গতি পাই যাব বছ। পৰীক্ষিতে যদি গতি পাইছে আমি নাপাম কিয়? কিন্তু আঁচনি ল'ব লাগিব। ভয় নকৰিব, শাস্ত্ৰ ভাগত পঢ়িবলৈ ভয় নকৰিব। ভয় মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে দুখ দুৰ্গতি। আপুনি যদি শাস্ত্ৰ ভাগত পঢ়িবলৈ ভয় কৰে, আপুনি দুখ দুৰ্গতি ফালে গৈ থাকিব। আপুনি অধ্যয়ন কৰক, অধ্যয়নত বাধা নাই। নীতি নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰযোজ্য, অধ্যয়নৰ কাৰণে নহয়। আমাক অধ্যয়ন সকলোৱে কৰিব পাৰে বুলি কৈছে দেই। মানে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। মহাপুৰুষে এনেকুৱা ধৰ্ম দিছে যিটো সাৰ্বজনীন সনাতন, চবেই যিটো পালন কৰিব পাৰে সেই ধৰ্ম দিছে। আপোনালোকে উঠি অহা যুৱক যুৱতীবিলাকে অহাকালিৰ পৰা আৰম্ভ কৰি দিয়ক, ভাগৱত এখন কিনি আনক, কীৰ্তন ঘোষা গীতা এখন আনক, এবাৰ এবাৰ লুটিয়াই দিয়ক, আপোনাৰ জীৱই গতি পাই যাব বছ।